এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত নিৰ্মাণ খণ্ডত এটা শক্তি কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতৰ 114 সংখ্যক খণ্ডত মন্তব্য কৰে ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে লাভান্বিত হৈছে বুলি প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ ফলত সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ তৃতীয়টো কাৰ্যকালৰ চতুৰ্থটো মন কী বাতত মেক ইন ইণ্ডিয়া অভিযানে দেশৰ ৰপ্তানি বাণিজ্য বৃদ্ধি কৰাৰ লগতে প্ৰত্যক্ষ বিদেশী বিনিয়োগকো আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে চৰকাৰে উৎপাদনৰ গুণগত মান উন্নত কৰাৰ লগতে স্থানীয় সামগ্ৰী ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ভোকেল ফৰ লোকেল নীতিটো গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে অনাগত উৎসৱৰ বতৰত জনসাধাৰণক স্থানীয়ভাৱে তৈয়াৰী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায় শ্ৰী মোদীয়ে লগতে কয় যে বৰ্তমান দেশবাসী আৱৰ্জনা হ্ৰাস পুনৰ ব্যৱহাৰ আৰু নৱীকৰণৰ বিষয়ে নিজে সচেতন হোৱাৰ লগতে বিশ্বতো এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে এই অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি স্বচ্ছ ভাৰত মিছনক এটা গণ আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায় স্বচ্ছতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰি যোৱা মহাত্মা গান্ধীলৈ তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন কী বাতত প্ৰধানমন্ত্ৰীয়ে মাৰ নামত এজুপি গছ অৰ্থাৎ মা এক পেৰ মাকে নাম অভিযানত অংশগ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে এই গছপুলি ৰোপণ কাৰ্যসূচীত সমগ্ৰ দেশৰ কেইবা হাজাৰ বিদ্যালয়ৰ সক্ৰিয়ভাৱে অংশগ্ৰহণক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে বিকাশ ভি বিৰাসত ভি মন্ত্ৰৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘূৰাই অনা বুলি ব্যৱস্থা কৰা ৩০০টা প্ৰাচীন কলা সামগ্ৰীৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ 10 বছৰ পূৰ্তিৰ প্ৰাকখনত আকাশবাণী দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সৈতে জড়িত সকলোকে প্ৰশংসা কৰি কয় যে তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে মন কী বাতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাক সামৰি ল'বলৈ সমৰ্থ হৈছে সমাগত উৎসৱসমূহৰ বাবে তেওঁ দেশবাসীক শুভেচ্ছা জনায় আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী সেহগালে প্ৰধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ যাত্ৰাত সহযাত্ৰী হ'বলৈ পাই তেওঁলোক গৰ্বিত বুলি শ্ৰী সেহগালে মন্তব্য কৰে প্ৰধানমন্ত্ৰী এই বাৰ্তাই সমগ্ৰ প্ৰচাৰ ভাৰতীৰ পৰিয়ালক নতুন শক্তি আৰু উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ উল্লেখ কৰে ৰাজ্যৰ কেইবাখনো জিলাত আজি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয় ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰে উল্লেখযোগ্য যে আজি 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয় আনহাতে দিনৰ 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হয় পৰীক্ষা অন্ত পৰাৰ পিছত প্ৰাৰ্থীসকলক প্ৰশ্ন কাকতখন নিজৰ লগত আনিবলৈ দিয়া হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা 25,238 গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কাইলৈ আৰম্ভ কৰা হ'ব গুৱাহাটীৰ খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বছাবছাৰ কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প্ৰদান কৰিব অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথাও উল্লেখ আছে এই অভিযানৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই আঁচনিৰ যোগেদি নৱপ্ৰজন্মক স্বাৱলম্বী হ'ব পৰাকৈ আৰ্থিক অনুদান প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে এই অভিযানৰ অধীনত কৃষি আৰু উদ্যান শস্য পেকেজিং বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন মীন পালন বাঁহ ৰবৰ অগৰু আদি ৰোপণ কাগজ কলম তথা লেখন সামগ্ৰীৰ ব্যৱসায় কাঠভিত্তিক উদ্যোগ পশুধন সেৱা আৰু অন্যান্য খণ্ডৰ যোগ্য বিবেচিত উদ্যোগীলৈ 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়োৱা হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল